উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ বাহিলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্যোতিষ বড়োৱে স্পেইনত গৈ 19 বছৰ অনুৰ্ধৰ ফুটবলৰ প্ৰশিক্ষণ লোৱাৰ সুযোগ লাভ কৰিলে জ্যোতিষ বড়োৱে চলিতৰ বৰ্ষত হৈ যোৱা 70 সংখ্যক বৰদলৈ ট্ৰফিত কামৰূপ জিলাৰ 8 গৰাকী খেলুৱৈ ফুটবল খেলাৰ সুযোগ লাভ কৰিছিল কামৰূপ জিলাৰ হৈ 8 গৰাকীৰ ভিতৰত জ্যোতিষ বড়োৱে অসম চৰকাৰ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ নেতৃত্বত স্পেইনত গৈ উন্নত ফুটবলৰ প্ৰশিক্ষণৰ বাবে সুযোগ লাভ কৰে স্পেইনত প্ৰায় 45 দিনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব অসমৰ পৰা যোৱা 17 গৰাকী খেলুৱৈ ৰুদ্ৰেশ্বৰ গাঁৱৰ নিবাসী ৰাজীৱ বড়ো আৰু গীতিমা বড়ো সুযোগ্য সন্তান জ্যোতিষ বড়োক কামৰূপ জিলাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় সম্বৰ্ধনা জনাই কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি জন্মি দাস সুবুল ৰামচেৰীৰ লগতে জ্ঞানদা নাথে আৰু মোৰ মা পাপা বহুত সাপোৰ্ট কৰিছে মোক সৰুৰ পৰাই যেহেতু মই এতিয়া স্পেইনলৈ সিলেক্ট হলো তো মা পাপা বুলি নহয় আৰু আছে এজন ব্যক্তি তেখেতেও মোক বহুত সাপোৰ্ট কৰিছে সৰুৰ পৰাই যেহেতু তেখেতে মোক প্ৰথম ফুটবল শিকাইছিলে এইটো নাম হ'ল তেখেতৰ নাম হ'ল কুশল বড়ো তো আমাৰ গাঁৱৰে এজন ব্যক্তি হয় এই মোক ফুটবল সৰুৰে পৰা শিকালে মই এতিয়ালৈ আপোনাৰ আন্ডাৰ 13 ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছিলোঁ আন্ডাৰ 17 খেলিছিলোঁ তাৰপিছত মই আপোনাৰ আৰু জিংকতো গৈছিলোঁ ৰাজস্থানত তাৰ পৰা মই আহিলোঁ তাৰপিছত এতিয়া মই আপোনাৰ স্পেইনৰ ট্ৰাইলটো দিলোঁ তো তাতে পালোঁ এতিয়া হয় হয় প্ৰথমবাৰলৈ অনুভৱটো ভালে লাগিছে এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ BCCIৰ ছেক্ৰেটাৰী আমাৰ GSৰ ছেক্ৰেটাৰী আমাৰ জগদীশ শইকীয়া ছাৰ তেখেতসকলৰ আমাৰ সহযোগত আমাৰ যিটো বৰদলৈ ট্ৰফি চলি গ'ল সেই বৰদলৈ ট্ৰফিৰ পৰাই ESPN যাবলৈ আমাৰ এই জ্যোতিষ বড়ো সিলেকশ্যন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আৰু এই সিলেকশ্যনৰ পৰা তেওঁ তাতে প্ৰায় 1.5 মাহ বা 2 মাহ এনেকুৱা ধৰণৰ তাত ট্ৰেইনিং কৰিব তাত প্ৰেক্টিচ কৰিব তাৰ পৰা তেওঁলোকে হয়তো ভাল প্ৰশিক্ষণ দিবৰ কাৰণে আমাৰ অসমত আহিব আকৌ আহি তেওঁলোকে ল'ৰা ছোৱালী ভাল জানো আমাৰ ডিষ্ট্ৰিক্টৰ পৰা ওলাব পাৰে বা অসমৰ যিকোনো জায়গাত তেওঁলোকক প্ৰশিক্ষক হিচাপে নিয়োজিত কৰিব বুলি অসম চৰকাৰে আমাক আগতে কৈছিলে আৰু সেয়েহে এতিয়া আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা সিলেকশ্যন হোৱাৰ কাৰণে আমি নথৈ আনন্দিত আৰু জগদীশ শইকীয়া ছাৰক আমি আমাৰ ফালে অশেষ ধন্যবাদ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ খুবেই আনন্দিত মোৰ ল'ৰা হিচাপে আৰু যিখিনি মানে আনন্দিত হৈছোঁ সেইখিনি মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু সি কষ্ট কৰিছে বহুত নিজে বহুত কষ্ট কৰিব লাগিছে এটা সময়ত এনেকুৱা আছিলে তাৰ সৰুতে মানে তাৰ জোতা নাথাকে খেলিব সেই এতিয়া ক'লেই নহয় কুশল বুলি তেখেতক বহুত সহায় কৰিছে তেওঁক জোতা কিনি দিছিলে ঠিক আৰ্থিক অৱস্থা মোৰো সেইখিনি সময়ত ইমান ভাল নাছিলে বহুত কষ্ট কৰিছে আৰু বহুত কষ্ট কৰিছে মানে ধৰক ভাল লাগিছে বহুত ভাল লাগিছে মানে মই অসম চৰকাৰক মই ধন্যবাদ বুলি ক'লে আৰু ভাষাৰে মই বুজাব নোৱাৰোঁ কেনেকৈ ধন্যবাদ কৰিম বহুতে ধন্যবাদ বহুতে সুখী হৈছোঁ হয় হয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত যিটো মানে তেখেতসকলক যিটো মানে সিলেকশ্যন মানে ক্লাবৰ দ্বাৰা কৰাইছে খুবেই আনন্দিত মই বৰ্তমান আমিন গাঁৱৰ পৰা খগেশ্বনাথ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।